চৌধুরী হাই হাই রাজেন্দ্র চৌধুরী হাই হাই রকিবুল হোসেন হাই হাই রকিবুল হোসেন হাই হাই। দক্ষিণ হালমাৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। দক্ষিণ হালমাৰা সমষ্টিৰ দক্ষিণ হালমাৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দক্ষিণ হালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণ কৰাৰ বিৰুদ্ধে দক্ষিণ হালমাৰাৰ ৰাইজৰ উদ্যোগত পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। সমষ্টি পুনৰ নিৰ্ধাৰণত দক্ষিণ হালমাৰা সমষ্টি সম্পূৰ্ণৰূপে বিলুপ্তি হোৱাৰ পিছত পুনৰ দক্ষিণ হালমাৰাৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় মানকাছা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সংলগ্ন কৰা আৰু উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগত সংলগ্ন কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি গৰজি উঠিছে দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। বুধবাৰে দক্ষিণ হালমাৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰায় 5 শতাধিক ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণী কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দাবী মানি লোৱা নহলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলনৰ হুংকাৰ দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া। আজি আমাৰ দক্ষিণ হালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমাৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আছিলে। আমাৰ একমাত্ৰ এই চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড বিষয়াৰ কাৰ্যালয় বিশেষকৈ এই দুটা কাৰ্যালয় আজি ডেলিমিটেশ্যন প্ৰচেছত আমাৰ পৰা বিলুপ্তি হ'ব বিলুপ্তি হোৱাৰ পথত। যেহেতু আপোনালোকে ইতিমধ্যেই গম পায় আমাৰ বিধানসভা সমষ্টি যিখন আছিলে বিধানসভা সমষ্টি দক্ষিণ হালমাৰা বিধানসভা সমষ্টি ইতিমধ্যেই ৱাজেদ আলী চৌধুৰীৰ ষড়যন্ত্ৰত ইতিমধ্যেই বিলুপ্তি হৈ গৈছে। যিখন আমাৰ আইডেণ্টিটিকেল আমাৰ ইলেক্ট্ৰল আইডেণ্টিটি আছিল সেইটো ইতিমধ্যে আমাৰ বিলুপ্তি হৈ গ'ল। এতিয়া আমাৰ কালচাৰেল ইলেক্ট্ৰল আইডেণ্টিটি বাকী যিখিনি আছে আৰু কালচাৰেল যিখিনি আইডেণ্টিটি আছে সেই আইডেণ্টিটি যাতে বিলুপ্তি নহয় সেইটো আমাৰ এই কাৰ্যালয়বিলাক এই সদৰ প্লেচটো আমাক সদৰ হিচাপত থাকিব লাগিব। তেতিয়াহ'লে আমি আমাৰ কালচাৰ আমাৰ আইডেণ্টিটি ধৰি ৰাখিব পাৰিম। সেইটো কাৰণতে আমি আমাৰ চৰকাৰৰ ওচৰত দাবী জনাই আজিৰ এই কাৰ্যসূচী পালন কৰিছোঁ। যদি দাবী মানে নলয় এক কথাতে ক'ম যে এইটো আমাৰ সাংবিধানিক অধিকাৰ, কাৰণ আমাক ব্ৰিটিছ পিৰিয়ডৰ পৰাই আমি ইয়াতে এই কাৰ্যালয়বিলাক আছিলে। আজি কাৰ্যালয়বিলাক এতিয়াও অৱস্থিত আছে। আজি কিয় লৈ যোৱা হ'ব? কিয় ষড়যন্ত্ৰ কৰি স্থানান্তৰিত কৰা হ'ব? কাৰ বেনিফিট আছে ইয়াতে? কাৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে এই কাৰ্যালয়বিলাক লৈ যোৱা হ'ব? ইয়াতেতো কোনো অসুবিধা হোৱা নাই কাৰ্যালয়বিলাক। যদি ব্ৰিটিছ পিৰিয়ডৰ পৰা ইয়াতে আপোনালোকে চাব কলেজ এই RBP এইবিলাক 1800 চনত ইয়াতে স্থাপিত। এই আমাৰ 150 বছৰ হৈ গ'ল আপোনাৰ পুলিচ ষ্টেচন, এই চাৰ্কেল অফিচটো আপুনি জানে আজিৰ পৰা 50 বছৰ আগত ইয়াতে স্থাপিত কৰা হৈছে। আজি কিয় এই স্থানটো কিয় বেয়া হৈ গ'ল? আজিতো ইয়াত লেণ্ড আছে, আজিতো এই অফিচবিলাক ইয়াতে কাৰ্যালয়বিলাক সুকলমে পৰিচালনা হৈ আছে। ইয়াতেতো কোনো অসুবিধা নাই। কাৰ ষড়যন্ত্ৰত? এইবিলাক হৈছে আমাৰ ডেলিমিটেশ্যন প্ৰচেছত ৱাজেদ চৌধুৰীৰ ষড়যন্ত্ৰত এই কাৰ্যালয়বিলাক ৱাজেদ চৌধুৰীৰ ষড়যন্ত্ৰত এই কাৰ্যালয়বিলাক বিলুপ্তিৰ পথত গৈ আছে। আৰু যাৰ ফলত এই আমাৰ এই দক্ষিণ হালমাৰাবাসী ৰাইজে যথেষ্ট পৰিমাণৰ হাৰাশাস্তি হ'ব। আপুনি ভাবি চাওকচোন, আজি যদি বিলুপ্তি হৈ যায় তেতিয়াহ'লে যদি মাৰ্চ কৰা হয়, যদি স্থানান্তৰিত কৰা হয়, এই ৰাইজে ক'ত যাব? ইয়াৰ পৰা 50 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব আপোনাৰ মানকাছৰ, 60 কিলোমিটাৰ 70 কিলোমিটাৰ ৰাস্তা নাই আমাৰ দক্ষিণ হালমাৰাৰ পৰা হাটচিংমাৰী সদৰত। ইয়াৰ পৰা মানুহ যাব কেনেকৈ? মেঘালয় যদি 3 দিন বন্ধ থাকে, এজন ষ্টুডেণ্টে এটা ইনকাম চাৰ্টিফিকেট লওক, নহ'লে বাকী কিবা আৰু যিকোনো মাটিৰ কামেই হওক, কোৰ্টৰ কাম হওক, যাব নোৱাৰে। তো এই কাৰ্যালয়বিলাক ইয়াত থকাটো অতিকৈ আৱশ্যকীয়, অতিকৈ প্ৰয়োজনীয়। যদি ইয়াতে নাথাকে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।